কংগ্ৰেছে এইটো যেনেকৈ স্বাধীনতাৰ কালৰ পৰা মুছলমানৰ সেই দুৰ্বলতাটো ধৰি লৈছে, মুছলমানৰ ভোট কেনেকৈ লোৱা যায়, সেই খেলটো খেলি 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 নহ'লে চাওকচোন, উচ্ছেদিত জাগাত সন্তোষপুৰ, চৰুৱা বাগৰা, আপোনাৰ টিলাপাৰা, আপোনাৰ জমদুৱাৰ, এই জেগাবিলাকত মানুহক উচ্ছেদ কৰি আছে চৰকাৰে খাচমান্দিৰ পৰা। সেই মানুহখিনিৰ পৰা এই কংগ্ৰেছী দালালবিলাকে পইচা উঠিছে। অজিত চৌধুৰী আৰু ৰখিবলৈ ফিট কৰিছে, তাৰ মানে 1 নম্বৰ 2 নম্বৰ চেলা চামুণ্ডা যিবিলাক, সেইবিলাকক ফিট কৰি দিছে পইচা উঠোৱা। পইচা উঠাইছে, তেওঁলোকক তাত মানে কাগজ পাতি ঠিক কৰি দিব। কংগ্ৰেছৰ লিডাৰবিলাকৰ আৰু কি হৈছে, দুনিয়াই মানে হেৰি হৈ যায়, কিয়ামত হওক, তেওঁলোকক পইচাহে লাগে, তেওঁলোকক পইচাহে লাগে। এই যে টিকেট বিক্ৰী কৰি পইচা খায়, ইমান ধুৰন্ধৰ, ইমান 2 নম্বৰ, ইমান চৰিত্ৰৰ মানুহ থাকেনে? অন্য দলত এনেকুৱা নাই।